বেক সাইডে এটা ৰুমৰ ভিতৰত ৰুম মানে এইটো বাথৰুম বুলি কৈছে মিস্ত্ৰীয়ে তাৰ ভিতৰত বাঘটো শুই আছে যিখন ফটো ভাইৰেল হৈছে এতিয়া সেই বাঘটোক মিস্ত্ৰীটোৱে ফটো তুলি পেলাই সি ভাইৰেল কৰিছে তাৰপিছত সি ৰুমৰ ভিতৰতে আছে আৰু যেতিয়া বস্তুটো ওলাই গৈছে তেতিয়া ইয়াত মানুহৰ জনসমুদ্ৰ হৈ গৈছে মই ৰাইজক এটা কথাই ৰিপিটেডলি কৈ আছোঁ যে আপোনালোকে উৎপাত নকৰিব যিহেতু বাঘ হয় আমি ধৰিব নোৱাৰোঁ ফৰেষ্টৰ মানুহ আহিব দিলে সি যদি এই ৰুমটোৰ ভিতৰতে থাকে তেতিয়া ধৰিবলৈ তাক সুবিধা হ'ব সেই কথাটো কোৱাৰ পিছত কিছু সময়ৰ পিছত 1-1.5 ঘণ্টাৰ পিছত মই দেখিছোঁ চবেই চিঞৰিছে বাঘটো ওলাই গ'ল আৰু মই দেখিছোঁ মোৰ চকুৰ মই বহুত যথেষ্ট এঘৰ মানুহৰ বাৰাণ্ডাত আছোঁ সেই সন্মুখৰ য'ত আছিলে ইঘৰ মানে খুব এটেচ ঘৰবোৰ একদম লগালগি হয় ইটো ঘৰৰ পৰা সিটো ঘৰলৈ এটা বস্তুত মানে বাঘ দৌৰ মাৰিছে সি মিউনিচিপালিটি এনাউন্সমেণ্ট দিছে মানুহ ঘৰৰ ভিতৰত সোমাই থাকক জীৱ জন্তু ঘৰত সোমোৱাই ৰাখক এইটো কিমান দিন এইটো ডিঙৰ সদৃশ হৈ যাবগৈ এতিয়া ইয়াতো বাঘ বিচাৰিবতো ডাঙৰ কথা নহয় কাইলৈ হয়তো ৰাতিপুৱা শুই উঠি কোনোবা বাহিৰলৈ গ'লে বাঘটো বহি থাকিব গতিকে ৰাইজে একচুৱেলি অকণমান মই ৰাইজক কৈছোঁ চাওক এইটো ফূৰ্তি নহয় এই মানুহখিনি যিটো সংশয়ত আছে আপোনালোকে বিভিন্ন জেগাৰ পৰা ইয়াত বাঘ চাবলৈ যায় বাঘনো কথা এইটো চিৰিয়াখানাতে বাঘ চাব যায় এইটো ওলাই থকা বাঘ এটা চাবলৈ কি কৰিব খেদি আহিলে আৰু এই গাড়ী গুড়া যেনেকৈ ৰাখিছে এতিয়া বাৰু যথেষ্ট এনাউন্সমেণ্ট দিয়াৰ পিছত নাইকিয়া হৈছে মই কৈছোঁ আপোনালোকে গাড়ী গুড়াত পৰি মৰিব এতিয়া